নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ফ্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 14.22 আজি লৈছোঁ তোমালোকৰ বাবে। পৰিসংখ্যা চেপ্টাৰ হয়, আগতে পাই অহা চেপ্টাৰ তোমালোকে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰটো লৈছোঁ, অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল। বাৰম্বাৰতা বিভাজন তালিকাৰ ৰূপত তথ্যখিনি প্ৰদৰ্শন কৰিব দিছে। ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য আমাক উলিয়াব দিছে। তো বাৰম্বাৰতা বিভাজন তালিকা আজি নহয়, তোমালোকে আগতেও কৰি আহিছা, সেই বিষয়ে বিশেষ নকওঁ। তালিকাখন মই প্ৰস্তুত কৰি তোমালোকক দেখুৱাম, সেইমতে তোমালোকে কৰি চাবা। তো এয়া তালিকা এখন প্ৰস্তুত কৰিছোঁ। ইয়াত আমি তেজৰ গ্ৰুপ বুলি দেখিছোঁ, এইটো তেজৰ গ্ৰুপ। এইটো ঘৰ আমাৰ কি হ'ব? দাগ চিহ্ন। আৰু এইটো ঘৰ বাৰম্বাৰতা বুলিও দিব পাৰা বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুলিও দিব পাৰা। ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুলি দিলোঁ মই ইয়াত, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা বাৰম্বাৰতা দিলেও ভুল নহয়। এতিয়া প্ৰথম কথা হ'ল, মই ঘৰকেইটা কৰিছোঁ ইয়াত 1, 2, 3, 4, 5টা, এইটো 6টা। তো ইয়ালৈকে আমাৰ তেজৰ গ্ৰুপ থাকিব। আমাৰ তেজৰ গ্ৰুপ কেইটা আছে? এ আছে, অ' আছে, বি আছে 3টা, এ বি আছে 4টা, হয়নে? 4টা গ্ৰুপ আছে আমাৰ। গোটেই 4টা গ্ৰুপৰ কাৰণে 1, 2, 3, 4টা ঘৰ। আৰু ইয়াত টোটেল সংখ্যাটো লিখাৰ কাৰণে এইটো ঘৰ। বুজি পাইছানে? এনেকৈ তোমালোকে ঘৰবিলাক কৰি ল'ব লাগিব। তাৰপিছত ইয়াত তেজৰ গ্ৰুপ আমাৰ কি কি আছে আমি ইয়াত বহাই দিম। এ আছে এটা গ্ৰুপ, তাৰপিছত বি আছে, অ' আছে, আৰু কি আছে? এ বি আছে। এতিয়া এ গ্ৰুপৰ কিমানটা আছে প্ৰথমতে আমি সেইটো উলিয়াই ল'ম, হয়নে? তো প্ৰথম এইটো এ গ্ৰুপ এটা, ইয়াত নাই, ইয়াতো নাই, 2টা। তাৰপিছত এইটো ঘৰত নাই, এইটো ঘৰত এটা আছে 3টা, এইটোত এটা আছে 4টা, এইটোত এটা 5টা, 6টা, 7টা, 8টা, 9টা। তো কি পালোঁ আমি? এই গ্ৰুপত আমি কেইটা পালোঁ? 9টা পালোঁ। আমি ইয়াত দাগ চিহ্ন কেনেকৈ লিখোঁ? 1 ডেল, 2 ডেল, 3 ডেল, 4 ডেল। যেতিয়া 5 ডেল হয় আমি কি কৰোঁ? এনেকৈ কাটি দিওঁ। বুজি পাইছানে? গতিকে 5 ডেল গ'ল। ইয়াত আৰু কেইটা আছে? 9টা হ'লে 4 ডেল। গতিকে 1, 2, 3, 4। ইয়াত 9 ডেল পাইছোঁ, গতিকে আমি 9 সংখ্যাটো আমি 9 লিখিব লাগিব। তাৰপিছত বি গ্ৰুপটো চোৱা, চিন্তি যাবা, চিন্তি মানে গ'লে কি সংখ্যা ৰৈ যোৱাৰ সম্ভাৱনাটো কম থাকে। এইবাৰ বিটো লোৱা। প্ৰথম ঘৰততো নায়েই বিটো আমাৰ, দ্বিতীয়ত এটা আছে, 2টা আছে, তৃতীয়ত নাই, চতুৰ্থত এটা আছে, 3টা হ'ল, এইটোত নাই, এইটোতো নাই, এইটোত এটা আছে 4টা, এইটোত 2টা আছে, 1, 2টা, 4 দি 6টা। তো কেইটা পালোঁ আমি? 6টা পালোঁ। কেনেকৈ লিখিম? 1, 2, 3, 4, কাটি দিলোঁ 5 আৰু 1। ইয়াত লিখিবা 6 বুলি। অ' গ্ৰুপটো লোৱা এইবাৰ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12টা। তো অ' গ্ৰুপটো আমি কিমান পালোঁ? 12টা। 1, 2, 3, 4, 5। 1, 2, 3, 4, 5। পাছে পাছে 10 হ'ল আৰু 2ডাল থাকিল। ইয়াত আমি লিখিম 12। আৰু এ বি গ্ৰুপটো চোৱা, এটা আছে, প্ৰথম 2টা লাইনত নাই, বাকী আচনেটা যিকেইটা আছে সেইকেইটা চব এ বি হ'ব। এতিয়া আচনেটা চোৱা, বাকী এইবিলাক চব আচ দি আছে, 1, 2, 3টা, 3টাই আছে, 1, 2, 3। তো ইয়াত মুঠ সংখ্যা বুলি ইয়াত লিখা, ইয়াত মুঠ বুলি লিখা। ইয়াত গণি চোৱা কিমান হৈছে? 9, 6, 15, 15, 3 কিমান হয় আমাৰ? 18, 18 আৰু 12 যোগ কৰিলে আমি কিমান পাম? 30। আমাক 30 জনৰ কথাই কৈছিলে, গতিকে এইটো মুঠ আমাৰ 30 ওলাইছে, হয়নে? তো এনেদৰে তোমালোকে বাৰম্বাৰতা বিভাজন তালিকা এখন প্ৰস্তুত কৰিব পাৰিবা। আৰু ইয়াৰ পৰা আমাক প্ৰশ্ন সুধিছিলে কি, আটাইতকৈ বেছি পোৱা গ্ৰুপ আমাৰ কোনটো? তাৰমানে আটাইতকৈ বেছি তেজৰ গ্ৰুপ আমি কোনটো পাওঁ, বা সহজতে আমি কোনটো তেজৰ গ্ৰুপ বেছিকৈ পাওঁ? সেইটো হৈছে আমাৰ কি? অ'। ইয়াত চালে গম পাবা তোমালোকৰ যিটো সংখ্যা বেছি আছে সেইটোৱে হ'ব। অ' গ্ৰুপটো আমি আটাইতকৈ বেছিকৈ পাওঁ। আৰু আটাইতকৈ কম
বা দুষ্প্ৰাপ্য যিটো গ্ৰুপ আছে সেইটো হৈছে আমাৰ কি এ বি গ্ৰুপ। বুজি পাইছানে? এনেকৈ বাৰম্বাৰ এটা বিভাজন তালিকাখন প্ৰস্তুত কৰিবা। তাৰপিছত যিখিনি প্ৰশ্ন আছে ইয়াত চাই তালিকাখন চাই তোমালোকে উত্তৰবিলাক কৰিব পাৰিবা। 2 নম্বৰটো লৈছোঁ 40গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব কিলোমিটাৰ দিয়া আছে, নিম্নোক্ত ধৰণে পোৱা যায়। তো এইখিনি আমাক দিয়া আছে। উপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা, বুজি পাইছানে? আগৰখিনি আমি যেনেকৈ কৰিছোঁ প্ৰস্তুত কৰিব দিছে। যাৰ শ্ৰেণীপ্ৰস্থ, ইয়াত আমাক শ্ৰেণীপ্ৰস্থৰ আকাৰ এটা দি দিছে। শ্ৰেণীপ্ৰস্থৰ আকাৰ 5 আৰু প্ৰথম শ্ৰেণীৰ অন্তৰালটো হ'ব 0 পৰা 5। 5টো কিন্তু অন্তৰ্ভুক্ত নহয় বুলি কৈছে, গতিকে আমি 0 পৰা 5 ল'লে আমি আকৌ কি ল'ব লাগিব? 5 পৰা 10 ল'ব লাগিব। তাৰমানে 5টো মাজৰ সংখ্যাটো তাৰমানে ৰিপিট হ'ব। তাৰমানে প্ৰথম শ্ৰেণীৰ অন্তৰালৰ শেষৰ সংখ্যাটো দ্বিতীয় শ্ৰেণীৰ অন্তৰালত কি হ'ব? প্ৰথম সংখ্যা হ'ব। এনেকৈ দিলে সেনেকৈ বুজি পাবা। কথাখিনি বুজি পাইছানে? এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে? যিয়ে নহওক আমি প্ৰথমতে কি কৰিম? এই বাৰম্বাৰতা বিভাজন তালিকাখন প্ৰস্তুত কৰি ল'ম। এই যে মই তালিকাখন বনাইছোঁ, এই তালিকাখনত এই যে ঘৰকেইটা মই লৈছোঁ, কেইটা ঘৰ হ'ব কেনেকৈ বুজি পাবা? ইয়াত চোৱা, সংখ্যাবিলাক চালে গম পাবা। আমাক শ্ৰেণী অন্তৰাল ল'ব দিছিলে কি? 0 পৰা 5। প্ৰথম শ্ৰেণীৰ অন্তৰালটো আমাক ল'ব দিছিলে 0 পৰা 5, আৰু 5টো আমাক কি বুলি কৈছিলে? অন্তৰ্ভুক্ত নহয় বুলি কৈছিলে। তাৰমানে এইটো ঘৰত আমি 5টো ল'ব নোৱাৰোঁ। গতিকে সেইকাৰণে অন্তৰ্ভুক্ত নহয় বুলি ক'লে কি হ'ব? যিটো প্ৰথম শ্ৰেণীৰ অন্তৰাল থাকিব তাৰ যিটো শেষ সংখ্যা, সেই সংখ্যাটো আমাৰ দ্বিতীয় শ্ৰেণীৰ অন্তৰালত কি হয়? প্ৰথম সংখ্যা হয়। দেখা পাইছানে? এইটো আমাৰ শেষ সংখ্যা আছিল, এইটো দ্বিতীয় শ্ৰেণীৰ অন্তৰালত কি হৈছে? প্ৰথম সংখ্যা। ইয়াৰ এইটো দ্বিতীয় শ্ৰেণীৰ অন্তৰালত যিটো শেষ সংখ্যা সেইটো আমাৰ তৃতীয়ত কি হৈছে? প্ৰথম সংখ্যা। তাৰমানে ইয়াত 10টো অন্তৰ্ভুক্ত নহ'ব, ইয়াত 15টো অন্তৰ্ভুক্ত নহ'ব, ইয়াত 20টো অন্তৰ্ভুক্ত নহ'ব, ইয়াত 25টো নহ'ব, ইয়াত 30টো নহ'ব। গতিকে 30টো ক'ত হ'ব? আমাৰ ইয়াতে হ'ব। 25টো ক'ত হ'ব? আমাৰ এইটোত হ'ব। ঠিক এনেকুৱা। আৰু ইয়াত চাব লাগিব আমাৰ সংখ্যাবিলাক কিহলৈকে আছে। তো 5 আছে প্ৰথমতে, দেখা পাইছা? 3 আছে, 5, 3, অৰ্থাৎ 4লৈকে আমাৰ যিখিনি থাকিব ক'ত বহিব? 0 পৰা 5ৰ ভিতৰত। তাৰমানে 0 পৰা 4লৈকে সংখ্যাবিলাক আমাৰ ক'ত হ'ব? 0 পৰা 5, মানে 5ৰ ভিতৰত। তাৰপিছত 5 পৰা 9লৈকে সংখ্যাবিলাক আমাৰ এইটো লাইনত বহিব। তাৰপিছত 10 পৰা 14লৈকে আমাৰ এইটো লাইনত বহিব। 15 পৰা 19লৈকে এইটো লাইনত বহিব। 20 পৰা 24লৈকে এইটো লাইনত, আৰু 25 পৰা 29লৈকে এইটো লাইনত, 30 পৰা 34লৈকে আমাৰ এইটো লাইনত। গতিকে 34 মানে 32লৈকে আছে, দেখা পাইছানে? 32। গতিকে আমি সেইকাৰণে ইয়াত ঘৰকেইটা কৰিব লগা হৈছে? 1, 2, 3, 4, 5, 6, 7টা কৰিব লগা হৈছে। বুজি পাইছানে? এই চাইহে তোমালোকে ঘৰটো বনাব পাৰিবা। এতিয়া 0 পৰা 5ৰ ভিতৰত কি কি আছে আমি সেইটো চাম। 0 পৰা 5ৰ ভিতৰত, গতিকে 5টো অন্তৰ্ভুক্ত নহয়, গতিকে 0 পৰা 5ৰ ভিতৰত হ'লে কি? 4লৈকে। প্ৰথম লাইনত চোৱা, নাই। দ্বিতীয় লাইনত আছে আমাৰ 3টো, আছেনে? এটা হ'ল, ইয়াত নাই। ইয়াত আমাৰ 2টো আছে, 2টা। ইয়াত আমাৰ নাই। ইয়াত আমাৰ 3 এটা আছে, গতিকে 3টা হ'ল। ইয়াত নাই, ইয়াতো নাই, ইয়াতো নাই, ইয়াতো নাই। ইয়াত আছে 4টা, আৰু এটা আছে 5টা। কেইটা পালোঁ? 1টা, 2টা, 3টা, 4টা, 5টা। তো দাগ চিহ্ন আমি কি দিম? 1, 2, 3, 4 আৰু 5। এনেকৈ কাটা, এনেকৈ কাটা, যেনেকৈ কাটা তোমালোকে কাটিব পাৰিবা, কথা নাই এইটো। আৰু বাৰম্বাৰতা আমি কি লিখিলোঁ? ইয়াত 5 লিখিলোঁ। ইয়াত বাৰম্বাৰতা লিখিব পাৰা, বা যি অভিযন্তাৰ কথা কোৱা আছে অভিযন্তাৰ সংখ্যা বুলিও লিখিব পাৰা, কিন্তু বাৰম্বাৰতা লেখাটোৱে বেটাৰ হ'ব। আৰু দাগ চিহ্নটোতো গমেই পাইছা কি বস্তু। এইবাৰ চোৱা, 5 পৰা 9ৰ ভিতৰত কেইটা আছে ইয়াত? প্ৰথমতে এইটো পালোঁ, এনেকৈ কাটি দিয়া, এটা গেল। তাৰপিছত 5 পৰা 9ৰ ভিতৰত হ'লে এইটো হ'ব 2টা। এইটো লাইনত এইটো আছে 3টা। এইটো লাইনত এইটো আছে 4টা। এইটো লাইনত এইটো আছে 5টা, 6টা, 7টা, 8টা। এইটো লাইনত নাই, 9টা। এইটো লাইনত 10টা, 11টা,
11টা আছে। এটা আমি কি লিখিম 1 2 3 4 5 এটা 1 2 3 4 5 দুটা পাশে পাশে 10 হল আৰু এটা 11 তো 11টা। এইবাৰ চাম আমি কি 10ৰ পৰা 14ৰ ভিতৰত। প্ৰথম লাইনত চোৱা এটা আছে 12 গতিকে এটা পালোঁ, দ্বিতীয় লাইনত এটা পালোঁ দুটা হ'ল, তৃতীয় লাইনত দুটাই আছে গতিকে তিনিটা হ'ল আমাৰ, চাৰিটা পাঁচটা এইটোত নাই, এইটোত নাই, ছয়টা সাতোটা, তাৰপিছত এইটোত আঠোটা, এইটো এটা আছে নটা, তাৰপিছত নাই, এইটোত আছেনে নাই, এইটোতো নাই, কেইটা পালোঁ আমি 9টা পালোঁ। তো কেইটা পালোঁ আমি 10ৰ পৰা 15ৰ ভিতৰত 14ৰ ভিতৰত আছিল, কেইটা পাইছিলোঁ 10ৰ পৰা 14ৰ ভিতৰত হ'লে এটা পাইছিলোঁ, দুটা, তিনিটা, চাৰিটা পাঁচটা, তাৰপিছত ছয়টা সাতোটা, আঠোটা নটা, 10টা, 11টা, 11টাই পাইছোঁ আমি ইয়াতো দেই। 1 2 3 4 5, 1 2 3 4 5 আৰু 1। তো 10ৰ পৰা 14ৰ ভিতৰত গুচি গ'ল। এইবাৰ 15ৰ পৰা 19ৰ ভিতৰত চোৱা, 15ৰ পৰা 19ৰ ভিতৰত আমি এটা পালোঁ, 15ৰ পৰা 19ৰ ভিতৰত এটা, এইটো লাইনততো গোটেই কাটাই গ'ল, এইটো লাইনত নাইয়ে, এইটো লাইনতো কাটা গৈছে নাই, 19ৰ ভিতৰত হ'লে এইটো নহয় এইটো হ'ব, দুটা হ'ল, তিনিটা হ'ল, চাৰিটা হ'ল, পাঁচটা হ'ল, ছয়টা হ'ল, সাতোটা হ'ল, আঠোটা হ'ল, 9টা হ'ল, 19ৰ ভিতৰত হ'লে তো 9টাই আছে ইয়াত আমাৰ। তো ইয়াত 1 2 3 4 5 আৰু কেইডাল থাকিব 1 2 3 4, তো ইয়াত 9টা হ'ল। এইবাৰ লাগিল আমাৰ কিমান 20ৰ পৰা 24ৰ ভিতৰত। এইটো লাইনতো নাইয়ে, এইটো লাইনো নাই, এইটো লাইনতো নাই, 20ৰ পৰা হ'লে এইটো হ'ব এটা, 24ৰ ভিতৰত হ'লেও এইটো নহ'ব আমাৰ, এটা হ'ল, এইটো লাইন নাই, এইটো লাইন নাই, এইটো লাইন নাই, এইটো লাইন নাই, এইটো লাইনো নাই, গতিকে আমাৰ কি হ'ল এটাই হ'ল এইটো, গতিকে 12টাত কি হ'ব আমাৰ এটা হ'ব। এইবাৰ লাগিল আমাৰ কিমান 25ৰ পৰা 29ৰ ভিতৰত। এইটো লাইনতো নাইয়ে, এইটো লাইনো নাই, এইটো লাইনো নাই, 25ৰ পৰা 29ৰ ভিতৰত এইটো লাইনতো নাই, এইটো এটা আছে 25 এটা পালোঁ আমি, এইটো লাইন নাই, এইটো লাইনো নাই, এইটো লাইনো নাই, এইটো লাইনো নাই আৰু এইটো লাইনতো নাই, গতিকে আমি এতিয়া এটাই পালোঁ। 12টাত আমাৰ কি হ'ব এটাই হ'ব। তাৰ পিছৰ লাইনটোত আমাৰ কি আছিল 30ৰ পৰা 35ৰ ভিতৰত, 35ৰ ভিতৰত হ'লে কি হ'ব 34লৈকে, এই লাইনকেইটাতো চাফাই নাইয়ে, নাইয়ে নাইয়ে চব কাটাই, এই এটা 32 পাইছোঁ, এইটো লাইন নাই, এইটো লাইন নাই, এই এটা কি পাইছোঁ আমি 31, তো দুটা পালোঁ আমি, ইয়াত দুটা হ'ল। এতিয়া মুঠ সংখ্যাটো আমাৰ হয়নে নহয় গণি চোৱা। এতিয়া আমাৰ 40টা, ইয়াত 40 ওলাব লাগিব, 11 আছে 16, 16ৰ লগত যদি আমি 11 যোগ দিওঁ কিমান হ'ব 27 হ'ব, 27ৰ লগত 9 যোগ দিলে কিমান হ'ব 36 হ'ব, 36ৰ লগত 1 37, 38, 39, 40, তো 40 ওলাইছে, গতিকে আমাৰ এইটো কি শুদ্ধ হৈছে। বুজি পাইছানে? তেনেদৰে আমি 12 তালিকাখন নিৰ্ণয় কৰিব পাৰিম। আৰু ইয়াৰ পিছত আমাৰ প্ৰশ্নটো কি আছিলে, তালিকাখনৰ পৰা উপস্থিতিৰ পৰা আমাৰ কি বৈশিষ্ট্য চকুত পৰিছে সেইটো আমাক সুধিছিলে। আমি কি বৈশিষ্ট্য পাইছোঁ যে আমি কি দেখা পাইছোঁ ইয়াৰ পৰা যে 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰৰ 5ৰ পৰা 10 কিলোমিটাৰৰ কম দূৰত্বত আৰু 10ৰ পৰা 15 কিলোমিটাৰ কম দূৰত্বৰ পৰা অহা অভিযন্তাৰ সংখ্যা আমাৰ কি আছিল সমান আছিলে।
তাৰপিছত আমাৰ কি পাইছোঁ আৰু এটা যে 500ৰ পৰা 15 কিলোমিটাৰৰ কম দূৰত্বত অৰ্থাৎ এইখিনি দূৰত্বত আমাৰ যিখিনি অভিযন্তা আছে সেই অভিযন্তা সংখ্যা আমাৰ সৰ্বাধিক বেছি আৰু কি এই মুঠ যি আছিলে 40জন অভিযন্তা তাত আধাতকৈ বেছি আছিল আমাৰ 500ৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত অৰ্থাৎ 15 কিলোমিটাৰৰ ভিতৰত মানে কি 15 কিলোমিটাৰ কম দূৰত্বৰ পৰা অহা অভিযন্তাৰ সংখ্যা। তো এইখিনি আমি দেখা পাইছোঁ ইয়াৰ পৰা। 3 নম্বৰটো লৈছোঁ কোনো এখন মহাসাগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ শতাংশত আছিল এনেধৰণৰ। তো এইখন তালিকা আমাক শ্ৰেণীঅন্তৰাল কি দিছে 84, 86, 86, 88 ইত্যাদি ধৰণে লৈ এখন শ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা আমাক প্ৰস্তুত কৰিব দিছে আগৰখনৰ নিচিনাকৈ। এই তথ্যখিনিয়ে কোন মাহ আৰু ঋতুৰ নিৰ্দেশ কৰে বুলি ভাবা তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ কি এইখিনি আমাক উলিয়াব দিছে। তো আমাক দিয়া ধৰণে আমি 84, 86, 86, 88 এই ধৰণে আমি এখন শ্ৰেণীঅন্তৰাল তৈয়াৰ কৰি বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিম। ইয়াত প্ৰথমতে চোৱা 84 আৰু 86ৰ মাজত কি আছে আমাৰ 84 আৰু 86ৰ মাজত প্ৰথম লাইনত চোৱা 98, 89, 96 এইকেইটাতো নায়েই ইয়াতো আমাৰ নাই, ইয়াতো নাই, এইটো হ'ব 84, 9টো আছে, এইটো আমাৰ হ'ব। তাৰপিছত চোৱা ইয়াত আছেনে নাই 86, 5 এইটো নহ'ব কাৰণ 86তকৈ ডাঙৰ। ইয়াতো নাই, ইয়াতো নৰ ঘৰে চব নাই, 89 এইটো ডাঙৰ। এতিয়া আমি কি পালোঁ এটা পালোঁ। তো বাৰম্বাৰতা আমাৰ কি হ'ব 1 হ'ব। তাৰপিছত চোৱা 86 আৰু 88ৰ মাজত 86 আৰু 88 এই প্ৰথম লাইনত আছে 89 এটা আছে গতিকে 88ৰ মাজত গতিকে 89টো নহয় এইটো দেই ইয়াত নাইয়ে, এইটো ঘৰতো আমাৰ নাই, এইটোতো নৰ ঘৰ 86, 5টো যে আছে গতিকে 86, 5টো আমাৰ ক'ত বহিব 86.5 86তকৈ ডাঙৰ গতিকে এইটো ক'ত বহিব গতিকে এটা পাইছোঁ আমি ইয়াতো বাকী নাই নৰ ঘৰ দেখা পাইছেনে এইবিলাক নৰ ঘৰ এইটো 89 আছে যিটো এইটো আমাৰ 88লৈকে দিয়া আছে গতিকে এইটো নহয় ইয়াতো আমি কি পালোঁ এটা পালোঁ, ইয়াতো এটা গতিকে এইটো এটা হ'ল। তাৰপিছত আহিল আমাৰ 88 আৰু 90ৰ মাজত 88 আৰু 90ৰ মাজত প্ৰথম এইটো চোৱা 89টো আমাৰ হ'ব 88 আৰু 90ৰ মাজত গতিকে ইয়াত এটা গ'ল, এইটো লাইনত নাই 90ৰ মাজত হ'লেই এইটো লাইনতো নাই, 90ৰ মাজত এইটো নহয় আমাৰ কাৰণ 90.3 আছে গতিকে এইটো লাইনতো নহ'ব, এইটো লাইনত নাই, এইটো লাইনতো নাই, এইটো লাইনতো নাই, এইটোতো নাই, এইটোতো নাই, এইটো হ'ব এটা পাইছোঁ আৰু এইপিনে এটা পাইছিলোঁ গতিকে কেইটা পালোঁ আমি দুটা পালোঁ, ইয়াত কি হ'ব 2 হ'ব। তাৰপিছত চোৱা কি দিয়া আছে 90 আৰু 92ৰ মাজত 90 আৰু 92 গতিকে 90 চোৱা ক'ত আছে 92ৰ মাজত গতিকে এইটো হ'ব আমাৰ 92ৰ মাজত এইটো নহয়, এইটোও নহয়, ইয়াত চোৱা এইটো হ'ব এটা পাইছোঁ আমি, এইটো হ'ব দুটা পাইছোঁ। তাৰপিছত চোৱা ইয়াত আছেনে নাই, ইয়াতো নাই, 90টোৰ মাজত আছে নেকি ইয়াত 90টোৰ মাজত এইটোও নহয় আমাৰ নাই, কেইটা পালোঁ আমি দুটা পালোঁ, ইয়াতো পাইছোঁ দুটা। এইবাৰ চোৱা 92 আৰু 94ৰ মাজত কেইটা পাম আমি 92 আৰু 94ৰ মাজত প্ৰথম লাইনত চোৱা নাই, দ্বিতীয় লাইনত এইটো পাবা এটা হ'ল দুটা হ'ল 92 আৰু 94ৰ মাজত দুটা পালোঁ। তাৰপিছত এইটো লাইনত নাই, 94ৰ মাজত হ'লে এইটো হ'ব তিনিটা, এইটো হ'ব চাৰিটা, এইটো লাইনত আছেনে নাই, এইটো আছে 5টা, 92 আৰু কিমান আছিল 94ৰ মাজত 5টা পালোঁ আৰু আছে নেকি চোৱা 94ৰ মাজত এইটো হ'ব 4টা 5টা 6টা হ'ল। তাৰপিছত 7টা হ'ল, এই 7টা পালোঁ আমি।
তো ইয়াত বহাই দিয়া 1 2 3 4 5 আৰু 2 টোটাল 7টা এইবাৰ চোৱা 94 আৰু 96 ৰ মাজত কি আছে 94 আৰু 96 96 হলে এটো নহব আমাৰ 96.2 আছে এটো 94 আৰু 96 এটো নহয় ইয়াতো নাই এটো হ'ব 94 আৰু 96 ৰ মাজত 95.7 এটো এটা হ'ব এটা হল আমাৰ দুটা হল আমাৰ তিনটা তাৰ পিছত এটো নহব এটো নহব 94 আৰু 96 গতিকে এটো হ'ব চাৰিটা তাৰ পিছত পাঁচটা ছয়টাই হ'ব নেকি ছয়টাই হ'ব গতিকে কি পালো 1 2 3 4 5 আৰু 1 তো 6 এইবাৰ চোৱা 96 আৰু 98 ৰ মাজত 96 98 96 আৰু 98 ৰ মাজত হলে এটো আমাৰ এটা হ'ব 98 ৰ মাজত হলে এটো নহয় এটো 99 ত হ'ব গতিকে এটা পালো আমি 90 ৰ মাজত হলে এটো হ'ব দুটা পালো এইকেইটা লাইনটো নাইয়ে এটো নহয় 98.3 আছে গতিকে দুটা পালো তিনটা পালো চাৰিটা পালো পাঁচটা পালো এটো এটি ছয়টা পালো 98 হলে এটো পালো সাতটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো লাষ্ট গড় আছে আমাৰ কিমান 98 ৰ পৰা 100 ৰ ভিতৰত বাকি যিকেইটা আছে সেইকেইটা 98 ৰ পৰা 100 ৰ ভিতৰত কি আছে আমাৰ এটা আছে দুটা আছে তিনটা আছে বাকি এই তিনটা হল আৰু এইটো এই কাটাই গৈছে চাৰিটা আছে চাৰিটাই আছে এতিয়া আমি কি পালো ইয়াত এটা দুটা তিনটা চাৰিটা চাৰি এটা এইখিনি মুঠ গণনা কৰাচোন কিমান হয় 1 2 2 2 4 4 2 6 7 6 13 13 6 19 19 ৰ লগত যদি আমি 11 যোগ দিওঁ কিমান হ'ব 30 হ'ব গতিকে আমাক 30 দিনীয়া এটা হিচাপে দিছিল আৰ্দ্ৰতাৰ গতিকে এটো 30 পাইছো গতিকে এটো আমাৰ শুদ্ধই হৈছে ইয়াৰ পৰা আমাক প্ৰশ্ন দুটামান সুধিছিলে এই তথ্যখিনি আমাক কোন মাহ বা ঋতু নিৰ্দেশ কৰে বুলি আমাক সুধিছিলে গতিকে এই তথ্যখিনি আমাৰ কেনেকুৱা ধৰণৰ ধৰা আৰ্দ্ৰতাটো আমাৰ কিমান আছিল বিশেষকৈ ওপৰতে আছিল 92% ৰ পৰা 100% লৈকে মোটামুটি আৰ্দ্ৰতা আছিল শুকান আছিল গতিকে আমাৰ বৰ্ষা ঋতু যেটো আছে বৰ্ষা ঋতুতে হ'ব এটো জুন জুলাই মাহত বা আগষ্ট মাহৰ ভিতৰত আমাৰ পৰে এইখিনি বুজি পাইছানে এইখিনি আমাৰ ততো কি মোটামুটি বৰ্ষা ঋতুত জুন জুলাই আগষ্টৰ ভিতৰতে আমাৰ এইখিনি হয় এনেকুৱা উত্তাপ বিলাক হয় বেছি উত্তাপ হয় আৰু আমাক কি সুধিছিলে ইয়াত যে তথ্য ৰাশিৰ তথ্যখিনিৰ বিস্তাৰ আৰু পৰিসৰ কি আমাক মানে সুধিছিলে পৰিসৰটো আমাৰ কি বস্তু বা বিস্তাৰটো কি বস্তু আমাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন আৰ্দ্ৰতাৰ মাজৰ যেটো পাৰ্থক্য হেতু হ'ব আমাৰ কি ইয়াত পৰিসৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন আমি উলিয়াব লাগিলে আমি কি কৰিব লাগিব এই যিখিনি আমাৰ তথ্য দিয়া আছিল এই তথ্যখিনিক আমি কি ঊৰ্ধ্বক্ৰমত সজাব লাগে ঊৰ্ধ্বক্ৰমত সজালে তেতিয়া আমাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চটো ওলাই পৰে সৰ্বনিম্ন আৰ্দ্ৰতা কোনটো আৰু সৰ্বোচ্চ আৰ্দ্ৰতা কোনটো ওলাই পৰিব তো ইয়াত সৰ্বোচ্চ আমাৰ কি আছে 99.2 আছে ইয়াত নৰঘৰত বাকি আৰু চোৱা 99 ৰ ওপৰত নাই আৰু আঠৰ ঘৰত এটা নৰঘৰ আৰু আঠৰ ঘৰৰ আছে সংখ্যা আঠৰ ঘৰত কি আছে 89.2 আছে 84.9 আছে আৰু 89 আছে আঠৰ ঘৰত দেখা পাইছানে গতিকে ইয়াত আমাৰ কি হ'ব সৰুটো কি হ'ব 84.92 গতিকে 99.2 ৰ পৰা আমি 84.92 বিয়োগ কৰিলে যেটো পাম হেতু হ'ব আমাৰ পৰিসৰ এনেকুৱা হ'ব পৰিসৰটো তো সৰ্বাধিক আপেক্ষিক আৰ্দ্ৰতা শতকৰা হিচাপত কি আছে 99.2 আৰু সৰ্বনিম্ন আপেক্ষিক আৰ্দ্ৰতা কি আছে 84.9 গতিকে এটাকে বিস্তাৰ বা পৰিসৰ আমাৰ কি হ'ব 12 9 গলে 9 2 9 3 12 3 হল ইয়াত আছে কিমান এক নিয়াৰ পিছত 8 8 ৰ পৰা 4 গলে 4 9 ৰ পৰা 8 গলে 1 তো 14.3 হ'ব আমাৰ কি বিস্তাৰ বা পৰিসৰ তো এইখিনি আছিল ভিডিওটোত
ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ